মৰাণত চাঞ্চল্যকৰ ঘটনা। মৰাণৰ ৰাণীপথত পোৱা এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ। মঙলবাৰে সন্ধিয়া ডকাইতৰ দলটোৱে ডকাইতি কৰিবলৈ পিষ্টলটো লৈ আহিছিল বুলি সন্দেহ কৰা হৈছে। সন্ধিয়া মৰাণৰ মনভৰি হোটেলৰ স্বত্বাধিকাৰী মধুকৰ মাৰ্ডিয়াই হোটেলৰ পৰা ৰাণীপথৰ নিজা বাসগৃহলৈ গৈ পোৱাৰ সময়তে এটা ডকাইতৰ দলে ডকাইতিৰ অপচেষ্টা চলায় আৰু আক্ৰমণ কৰে। মধুকৰ ৰামদিয়াইও প্ৰত্যাক্ৰমণ কৰাত ডকাইতৰ দলটো পলাই যায় যদিও এজনক ধৰি ৰাখিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনী আৰু মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। তাৰ পিছতে ধৃত ডকাইতটোক আৰক্ষীয়ে আটক কৰি তদন্তৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ মাজতে মধুকৰ মাৰ্ডিয়াৰ ঘৰৰ সমীপত উদ্ধাৰ হৈছে এই পিষ্টলটো। এই পিষ্টলটো মই ৰাতিপুৱা এই ঘৰৰ বাহিৰতে থৈ আছোঁ, ল'ৰা এটা পলাই থৈ আহিলে, দাদা বোলে এখন পিষ্টল আছে বুলি। গৈ চালোঁ, সঁচাই পিষ্টল এটা পালোঁ। দেখা পাওঁতে মই আৰক্ষীক জনালোঁ যে এটা পিষ্টল ইয়াত দেখা গৈছে। এতিয়া আহি উদ্ধাৰ কৰিলে বাৰু। এই পিষ্টলটোৰ পৰা পোৱাৰ পাছত গোটেই আমাৰ এইটো অঞ্চলত অলপ ভয় বেছি হৈছে। কালিলৈকে আমি অলপ ডাউটফুল আছিলোঁ যে কি সিহঁতৰ মটিভ আছিলে, পইচা ডাকাইত হয় ঠিকেই, কিন্তু আজি যেতিয়া হাতিয়াৰটো পোৱা গ'ল, হাতিয়াৰটো পোৱাৰ পাছত সিহঁতি পূৰা প্লেনিঙত আহিছে বুলি গম পোৱা যায়। সিহঁতৰ হাতিয়াৰ যে এটা সিহঁতৰ পলাওতে পৰি গ'ল নে কি হ'ল আমি ক'ব পৰা নাই, কিন্তু সিহঁতৰ ওচৰত হাতিয়াৰ চাতিয়াৰ চব লৈ আহিছিলে। আৰু কপাল ভাল যে সিহঁতি হাতিয়াৰটো ফুটাব নাপালে, টাইম নাপালে। খুব সম্ভৱ সিহঁতি, যিটো মই ভাবোঁ যে সিহঁতি সোমালে মোৰ ঘৰৰ ভিতৰত, সোমোৱাৰ 15 ছেকেণ্ডৰ ভিতৰত মই আহি পালোঁ। সিহঁতি কিবা এটা একশ্যন কৰাৰ আগতে মই আহি পালোঁ। যদি এইটো অলপ মই দেৰিকৈ আহিলোঁ হয়, তেতিয়াহ'লে কথাটো বেলেগ কিবা হ'ল। কিন্তু ওপৰৱালা আমাৰ লগত আছে আৰু ভাবোঁ যে খুব সোনকালে আৰক্ষীয়ে এতিয়া যিটো এটাক মই ধৰিব পাৰিলোঁ, তাৰ পৰা কিবা এটা উদ্ধাৰ কৰি বাকীখিনিক ধৰিব। নহ'লে গোটেই মৰাণত আমাৰ এটা ভয়াৱহ ভয়ৰ সৃষ্টি হৈছে। ইতিমধ্যে পিষ্টলটো লোডেড আছে বুলি কৈছে। পিষ্টলটো ফুল্লি লোডেড আছে আৰু আৰক্ষীয়ে ক'লে লোডেড আছে বুলি। চাই লৈ এতিয়া লৈ গুচি গ'ল। চ' এতিয়া চাওঁ আগলৈ কি কেনেকুৱা হয়। আৰু মোক হোপফুল যে আৰক্ষীয়ে যিধৰণে লাগি আছে, কালি ৰাতি গোটেই তাত আছিলোঁ মই, আৰু যিধৰণে লাগি আছে খুব সোনকালে কিবা এটা পজিটিভ ৰিজাল্ট ওলাব। সিহঁতক উদ্ধাৰ কৰাটো বহুত এচেঞ্চিয়েল, কাৰণ নহ'লে আমাৰ গোটেই সমাজত বা আমাৰ গোটেই ছ'চাইটিটোতো এটা ভয়াৱহ ভয় এখন চবৰ ভিতৰত হৈ থাকিব। সেইটো আহিছিলোঁ গৰু ঘূৰাবলৈ, সদায় আহোঁ। এই ইয়াতে সেই চাহ খাই দিবলৈ যায়, তাতে যাওঁতে তেতিয়া দেখিছোঁ পৰি থকা। কি দেখিলে? গানটো পৰি আছে। তাৰপিছত হয় নহয়, মই ভৰি দিলা চিলাই চাই চালোঁ যে ৱেইট আছে। তেতিয়া পাপাক ক'লোঁ যে এনেকুৱা ইয়াত কাটা এটা পৰি আছে। তেতিয়া ফোন কৰি ছাৰহঁতক মাতিলোঁ। কেইটা বজাৰ কথা? 40 মিনিটমান হৈছে চাগে। কালি প্ৰায় 5:30 বজাত এই ছজনীয়া ডকাইত এটা আহিছে বুলি গম পাইছোঁ। তাৰে এজনক হয়তো যোনৰ ঘৰৰ অনায়ে ধৰিছে। আৰু বিশেষকৈ খুব মানুহে পেনিক হৈছে, কাৰণ ইমান সোনকালে 5:30 বজাত যদি ডকাইত দল, যদি ছজনীয়া দল এটা আহিব পাৰে, তেতিয়াহ'লে আমি সুৰক্ষা বুলি ভবাই নাই। কাৰণ ইমান সোনকালে ৰাতি গধূলি হৈছেহে, গধূলি হোৱাতে যদি ডকাইত আহিবলগীয়া হয়। আজি কি হ'ল? আজি ৰাতিপুৱা সময়ত ল'ৰা এজনক ঘূৰি ফুৰোঁতে এটা ইয়াত পিষ্টল দেখা পালে আৰু লগে পুলিচক খবৰ দিলে। কিন্তু হ'লেও তেখেতৰ লগত আৰু আৰ্মছ আছে বুলি আমাৰ সন্দেহ হৈছে, কাৰণ তেখেতলোকে এতিয়া ৰিকভাৰী কৰিছে পিষ্টলটো দেখিব দেখাত হস্ত নিৰ্মিত নিচাই লাগিছে। কিন্তু হ'লেও কিন্তু আমাৰ জনসাধাৰণ সুৰক্ষা বুলি মই ভবা নাই, কাৰণ এইটো বিষয় লৈ আইনে বা প্ৰশাসনে অলপ চকু দিব লাগে। নহ'লে কি হয়, আমি জনসাধাৰণৰ অলপ ভয় বৰ পেনিক হৈ যাব। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।